আসসালামু আলাইকুম গাইজ, মই ইউটিউবত আজি ভিডিঅ' আপলোড কৰিব পৰা নাই। এটা প্ৰব্লেমে দেখা দিছে। এই প্ৰব্লেমটো কেনেকুৱা প্ৰব্লেম আপোনালোকে দেখিবলৈ পাব আৰু কেনেকৈ সলভ কৰিছোঁ সেইটো আপোনালোকে দেখিবলৈ পাব। তো মই কেনেকৈ প্ৰব্লেমটো সলভ কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ইউটিউব এপটো খুলি ল'ব। তাৰপিছত প্লাছ আইকনত টিপি দিয়াৰ পিছত লেফ্ট চাইডে এইটো এড বুলি আছে, ইয়াতে টিপি দিলে কি হৈছে আপোনালোকৰ ন' ভিডিঅ' এড ৰেকৰ্ড এ ভিডিঅ' টু গেট ষ্টাৰ্টেড, মানে আপোনাৰ যিবিলাক মোবাইলত ভিডিঅ' আছে এই ভিডিঅ'বিলাক অহা নাই। এতিয়া এই প্ৰব্লেমটো আপোনালোকে কেনেকৈ সলভ কৰিব? যদি আপোনাৰ ভিডিঅ' অহা নাই, ভিডিঅ'বিলাক কেনেকৈ আনিব সেই ভিডিঅ'টো মই দেখুৱাই আছোঁ আপোনালোকক। তো আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট বেক কৰি ওলাই আহিব। সেয়ে আপোনালোকে ছেটিঙত গুচি যাব। ছেটিঙত গৈ কিনে অকণমান স্ক্ৰল কৰি তললৈ আহিব। তলত আহোঁতে এইটো এপছ বুলি আছে, এপছত ক্লিক কৰিব। তাৰপিছত ওপৰতে পাব ইউটিউবত ক্লিক কৰিব। তাৰপিছত অকণমান স্ক্ৰল কৰি আহিব, আহি কিনে ক'ত আছে ওপৰৰ ফালে আছে। তো আপোনাৰ এইটো ইয়াতে পাৰ্মিশ্যন আছে, পাৰ্মিশ্যন ক্লিক কৰিব। তাৰপিছত অকণমান তললৈ স্ক্ৰল কৰি আহিব, ইয়াতে ফটো এণ্ড ভিডিঅ' ইয়াতে ক্লিক কৰিব। তো অলৱেজ এলাউ অল বুলি কৰি দিব। তাৰপিছত আপুনি ডাইৰেক্ট একেবাৰে ভিডিঅ'ৰ পৰা ওলাই আহিব, এই এপছৰ পৰা ছেটিং এপছৰ পৰা ওলাই আহিব। ওলাই আহি এই দুইটা ভিডিঅ' এনেকৈ দুটা আপোনাৰ এপছ কুইক কৰি দিব, কাটি দিব। তাৰপিছত আকৌ নতুনকৈ আপোনাৰ এপছটো ইউটিউব এপটোত আপুনি অ'পেন কৰিব, তেতিয়া দেখিব আপোনাৰ প্ৰব্লেমটো সলভ হৈ গৈছে। যদি ভিডিঅ'টোৰ পৰা অকণমান হ'লে কিবা শিকিবলৈ পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুকটো ফ'ল' কৰি থাকিব।